কৰিব বিচাৰে? কামৰ ৰেটটো আপোনাৰ অলপ বেছি থাকে কাৰণ কামটো ধুনীয়া হয়, তক্তাতকৈ কামটো আপোনাৰ ফিনিচিং হয়। আৰু এইটো হ'ল আপোনাৰ ষ্টিল চাটাৰিংটো কোনোবাই যদি লওঁতে অলপ পইচাটো বেছি লাগে যিহেতু, কিন্তু এইটো ৰিচেল ভেলু আছে। আজিতকৈ 15-20 বছৰ পিছত যদি কোনোবাই বেছি দিব বিচাৰে তেতিয়াহ'লে আপুনি আকৌ সেই ভেলুটো পাই যাব। এইটো ৰিচেল ভেলু আছে। কিন্তু আপুনি তক্তা চক্তা ল'লে 1-2 লাখ টকাৰ কিনিলে 3-4 মাহৰ ভিতৰত বেয়া হৈ যায়। এইটোতো বেয়া হোৱাৰ কোনো কথা নাই। আপুনি ভালকৈ যত্নকৈ ৰাখিলে আপোনাৰ 30-40 বছৰ কাম কৰাৰ পিছতো আপুনি ৰিচেল ভেলু আছে, আকৌ আপুনি বিক্ৰী কৰি দিব পাৰিব, সেই পইচাটো আপুনি ওলাই যাব। কিন্তু তক্তাতটো ৰিচেল ভেলু নাই, এইটো টোটেলি ৰিচেল ভেলু আছে। তো আপোনাৰ এইটো কাম চাব পাৰে আমি ফিনিচিং কিমান দিছোঁ। এতিয়া এইটো আপুনি তেল মাৰি পেলাই ওপৰত টিপাৰ পেলাই ঢালাই দিলে আপোনাৰ কাম হৈ যাব। বহুত ফিনিচিং আছে, কামটো বহুত লেভেল হয়। এইটো 2 ফ্ল'ৰৰ কাম চলি আছে, তলৰ ফ্ল'ৰটো আপোনালোকে চাব পাৰিব, বহুত ধুনীয়া ফিনিচিং আছে কামটো। ফিনিচিংটো বহুত ধুনীয়া হ'ব। আৰু কোন ঢালাৰ ফৰ্মা যেনেকৈ তক্তা দিব না, আমাৰ তাত লোহাৰ ফৰ্মাও আছে। আপুনি যদি ফৰ্মা লাগে ফৰ্মা দিব পাৰিম, চাটাৰিং লাগিলে চাটাৰিং দিব পাৰিম। এভৰিথিং বস্তু আমাৰ তাত আছে কনষ্ট্ৰাকশ্যনৰ। বহুত চিমেণ্ট বালি এইবিলাক মানে অপচয় হয়, মানে তক্তা দিয়ে কিবা কিবি কৰে তলফালে আকৌ ওলাই আহে। এইটো কামত কেনেকুৱা নহয় নেকি? এইটোত কামত আপোনাৰ তলফালে যোৱাৰ কোনো কথাই নাচাব। এই গেপকেইটা যে মানে মেটেৰিয়েল ক্ষতি নহয় নেকি? মেটেৰিয়েলত তেনেকুৱা ক্ষতি নহয়। আৰু গেপকেইটাত আপুনি টেপ মাৰি দিলেও হয়, তিৰপাল মাৰি দিলেও হয়। যদি তিৰপাল মাৰি দিয়ে আপুনি অলপ পানী পৰাৰো চান্স নাই। আৰু গোটেইটো স্পেনত মাৰা আছে, লোহাৰ বহাৰ মানে মই কৈ গৈছোঁ মেটেৰিয়েলটো অপচয় হয়। মেটেৰিয়েল আপুনি তলফালে গুচি যায়, এই আপোনাৰ যদি মিস্ত্ৰীয়ে কাম লগাই তেতিয়া মেটেৰিয়েল তলফালে গুচি যায়। এইটো তক্তাৰ কামত হৈ যায়, কেতিয়াবা হালকা তক্তা থাকে ভাঙি যায়, পিছত মালখিনি ওলাই যায়। এইটোত মানে আপোনাৰতো ভাঙাৰ কোনো কথাই নাহে। আপোনাৰ গোটেইটো লোহাৰ বস্তু, তলতো আমি চব লোহাৰ ইউজ কৰিছোঁ। আপোনাৰ খুঁটাকেইটাও লোহা, পিছত যিটো বাটাম য'ত দিয়ে বাটামৰ জেগাটো লোহা, আৰু য'ত তক্তা দিয়ে সেইটো আপোনাৰ লোহা, মানে লোহা। লোহা। আৰু ভীমকেইটাতো আপুনি লোহা ইউজ কৰিব পাৰে, কিন্তু আমি ইয়াত তক্তা ইউজ কৰিছোঁ। যিহেতু এতিয়াও মানে ভীমৰ মালখিনি আমাৰ আহি পোৱা নাই, আমি অৰ্ডাৰ দিছোঁ, সেইখিনি মাল এতিয়াও আহি পোৱা নাই। যদি ভীমৰ মাল ল'ব বিচাৰে, ভীম চিম এভৰিথিং আপোনাৰ ষ্টিলত কাম হৈ যাব। আৰু এইটো কাম আপুনি ঢালাই দিনাখন আপোনাৰ ইমান ভয় নাথাকে, ফুল কনফিডেঞ্চত কাম কৰিব পাৰে, কাৰণ ভাঙাৰ কোনো চান্স নাথাকে। নাম্বাৰটো আপোনাৰ স্ক্ৰীণত থাকিব, আৰু মোৰ নাম্বাৰটো হৈছে 9101704900। আৰু এটা নাম্বাৰ আছে, সেইটো আপুনি স্ক্ৰীণত থাকিব। সময়ো কম লাগে। আৰু আমি 3 বছৰৰ পৰা কাম কৰি আছোঁ। প্ৰথম আমি 2021 চনৰ পৰা নেকি কৰি আছোঁ। চাটাৰিঙৰ কাম কৰি আছে ষ্টিল দি পেলাই, বাঁহ বা তক্তা নোহোৱাকৈ। এইটো কেনেকুৱা মানে সুবিধা? ইয়াৰ সুবিধাটো এইটো বহুত সুবিধা, এইটো সময়ো বহুত কম লাগে। আৰু ধৰক এইটো 50 স্কোৱাৰৰ কাম আপোনাৰ 1 মাহত ক্লিয়াৰ হৈ যাব। আপোনাৰ 20 দিন গৈছে, 20-25 দিনমান হ'ল, আৰু 10 দিনমানৰ ভিতৰত এইটো কাম হৈ যাব। আপোনালোকৰ যদি কিবা কাম আছে যদি তেনেহ'লে যোগাযোগ কৰক আৰু আমাক কাম দিয়ক।